মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ। নাৰায়ণপুৰৰ বৰপথাৰৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। টাটা টিয়াগো বাহনৰ লগত দুখন বাইকৰ সংঘৰ্ষ। থিতাতে নিহত 2 বাইক আৰোহী, আন 4জন গুৰুতৰভাৱে আহত কেইজনক স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে সংকটজনক অৱস্থাত প্ৰেৰণ কৰিছে চিকিৎসালয়লৈ। নিহত যুৱক দুজনক নাৰায়ণপুৰৰ টিকিৰাই গাঁৱৰ একান্ত পেগুৰ পুত্ৰ ভাইটি পেগু আৰু নিধিৰাম দলেৰ পুত্ৰ দীপজ্যোতি দলে বুলি চিনাক্ত কৰা হৈছে। বাইক দুখনৰ নম্বৰ AS07X9188 আৰু AS072250। আনহাতে টিয়াগো বাহনখনৰ নম্বৰ AR01M0826। গুৰুতৰভাৱে আহত কেইজনৰ পৰিচয় জানিব পৰা হোৱা নাই। মই নাৰায়ণপুৰৰ পৰা আহি আছিলোঁ। আহি থাকি আমাৰ পদূলিতে দেখিলোঁ এটা এক্সিডেণ্ট। তাৰপৰা মই লগে লগে মোৰ গাড়ী ৰখালোঁ, ছাইড কৰি গ'লোঁ। তাৰপৰা দেখিছোঁ গাড়ীৰ ওচৰত পালোঁ দুজন মানে এনজিঅ' হৈছে আৰু গাড়ীতে এটা হাত মানে ছিগি পেলাই পৰি আছে মানুহৰ। তাৰপৰা ইফালে গৈ এইটো ছাইডত দেখিলোঁ দুখন বাইক পৰি আছে আপোনাৰ ৰাস্তা কাষত, এখন খালত পৰি আছে। তাৰপৰা তেনেকুৱাতে মই লগে লগে 108লৈ ফোন মাৰিলোঁ। 108 আহিলে, দুখন 108 অহাত 4জন পেচেণ্ট 108ত উঠাই দিয়া হ'ল মেডিকেললৈ আৰু দুজন ডেড বডি মানে এই হাবি কাটি পেলাই খাৱত পৰি আছিলে। মই হাবি কাটি পেলাই উঠাই দিছোঁ। নাৰায়ণপুৰ টিকিৰাই বুলি শুনিছোঁ, মিচিং সম্প্ৰদায় এজনৰ বাপেক আহিছে, তেওঁ নিজে কৈছে এজন মোৰ ল'ৰা তেওঁ উঠাই আহিছে। ইমানখিনি আৰু মোৰ পদূলি পাততে ডাঙৰ এইটো এক্সিডেণ্ট লাইফতে প্ৰথম দেখিছোঁ আৰু কোনোবাই এতিয়া বিভিন্ন মহলে কোনোবাই কৈছে যে ডাম্পাৰে খুন্দিয়াই থৈ গৈছে বুলি কৈছে, কিন্তু এইটো প্ৰকৃততে অসত্যটো নাজানো। কিন্তু পুলিচৰ এনকুৱাৰীটো গম পোৱা যাব। যদি ডাম্পাৰে এইটো কাণ্ড কৰিছে, গতিকে ডাম্পাৰসকলক কণ্ট্ৰল কৰিবৰ কাৰণে মই মানে কৰজোৰে প্ৰশাসনক অনুৰোধ কৰিছোঁ।